সংগঠনৰ এই সংবিধান অনুযায়ী আমি একেবাৰে তলৰ পৰা অৰ্থাৎ শাখা পৰ্যায়ৰ পৰা অৰ্থাৎ পঞ্চায়তৰ পৰা একেবাৰে কেন্দ্ৰীয় পৰ্যায়ৰে অৰ্থাৎ শাখা সন্মিলন, তাৰপাছতে শিক্ষা খণ্ড সন্মিলন, তাৰপাছতে জিলা সন্মিলন আৰু আমাৰ ৰাজ্যিক সন্মিলন হ'ব অহা 13 আৰু 14 ছেপ্টেম্বৰত গোলাঘাটত। এই সন্মিলনৰ বাবে জিলাই জিলাই এইবোৰ সন্মিলন হৈ আছে আৰু প্ৰতিটো পৰ্যায়ে আমি অতিক্ৰম কৰি গৈ আছো। আৰু আজি এই শিৱসাগৰ জিলা সন্মিলনো ইয়াৰে এটা অংগ। গতিকে এই জিলা সন্মিলনত আমি আমাৰ যিবোৰ নিয়ম সেই নিয়মবোৰ পালন কৰি আমি পতাকা উত্তোলন, শ্বহীদ স্মৃতিত মাল্যদান, তাৰ পাছতে আমি মূল সন্মিলন আমি কাম কৰিলো। আৰু এই সন্মিলনত প্ৰতিনিধি উত্থাপন কৰিলে সম্পাদিকা প্ৰণালী গগৈয়ে, আৰু তাৰে ওপৰত আলোচনা কৰিলে কেইগৰাকীয়ে 7গৰাকীয়ে আলোচনা কৰিলে। আৰু এই আলোচনা বিলোচনাৰ পাছত আমাৰ এই গোটেই বিষয়বোৰৰ ওপৰত তাৰ পাছতে আমি এটা নতুনকে এটা কমিটি এটা গঠন কৰিলো। আমাৰ জিলা কমিটি আৰু 15জনীয়া কমিটি আমি গঠন কৰিলো। আৰু ভৱিষ্যতে আমি এই সংকল্প ললো যে চৰকাৰৰ ওচৰত আমি যিবোৰ দাবী উত্থাপন কৰি আহি আছো, যেনে আমাৰ মাননি বৃদ্ধি কৰা, এই মাননীয় অসম চৰকাৰৰ পৰা আমি বিচাৰিছো যে 10,000 টকা কমেও এইটো মাননি বৃদ্ধি কৰক। তাৰ পাছতে আমি দাবী কৰিছো যে যিবোৰ ৰন্ধন কৰ্মীয়ে কাম কৰি আছে বিভিন্ন কাৰণত, বিশেষভাৱে যে স্কুলবোৰ একত্ৰীকৰণৰ ফলস্বৰূপে যিসকল ৰন্ধন কৰ্মীয়ে কাম হেৰুৱাই আছে, সেইসকলক 3 লাখ টকাকে এককালীন সাহায্য দিয়ক। 12 মাহৰ কাৰণে মাননি দিয়ক, আমাৰ 10 মাহৰ কাৰণে মাননি দিয়ে আমাৰ ৰন্ধন কৰ্মীক। গতিকে এইবোৰ দাবীক লৈ আমি আগত দিনত আমাৰ আন্দোলন শক্তিশালী কৰাৰ কাৰণে, আমাৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে ইয়াতে সংকল্প গ্ৰহণ কৰা হ'ল। এইখিনিয়ে আমাৰ আজিৰ সন্মিলনৰ জিলা পৰ্যায়ৰ সন্মিলনবোৰৰ আমাৰ এই ধৰণে আমাৰ কামবোৰ আমাৰ সংগঠনৰ এই সংবিধান অনুযায়ী আমি একেবাৰে তলৰ পৰা অৰ্থাৎ শাখা পৰ্যায়ৰ পৰা অৰ্থাৎ পঞ্চায়তৰ পৰা একেবাৰে কেন্দ্ৰীয় পৰ্যায়ৰে অৰ্থাৎ শাখা সন্মিলন, তাৰপাছতে শিক্ষা খণ্ড সন্মিলন, তাৰপাছতে জিলা সন্মিলন আৰু আমাৰ ৰাজ্যিক সন্মিলন হ'ব অহা 13 আৰু 14 ছেপ্টেম্বৰত গোলাঘাটত। এই সন্মিলনৰ বাবে জিলাই জিলাই এইবোৰ সন্মিলন হৈ আছে আৰু প্ৰতিটো পৰ্যায়ে আমি অতিক্ৰম কৰি গৈ আছো। আৰু আজি এই শিৱসাগৰ জিলা সন্মিলনো ইয়াৰে এটা অংগ। গতিকে এই জিলা সন্মিলনত আমি আমাৰ যিবোৰ নিয়ম সেই নিয়মবোৰ পালন কৰি আমি পতাকা উত্তোলন, শ্বহীদ স্মৃতিত মাল্যদান, তাৰ পাছতে আমি মূল সন্মিলন আমি কাম কৰিলো। আৰু এই সন্মিলনত প্ৰতিনিধি উত্থাপন কৰিলে সম্পাদিকা প্ৰণালী গগৈয়ে, আৰু তাৰে ওপৰত আলোচনা কৰিলে কেইগৰাকীয়ে 7গৰাকীয়ে আলোচনা কৰিলে। আৰু এই আলোচনা বিলোচনাৰ পাছত আমাৰ এই গোটেই বিষয়বোৰৰ ওপৰত তাৰ পাছতে আমি এটা নতুনকে এটা কমিটি এটা গঠন কৰিলো। আমাৰ জিলা কমিটি আৰু 15জনীয়া কমিটি আমি গঠন কৰিলো। আৰু ভৱিষ্যতে আমি এই সংকল্প ললো যে চৰকাৰৰ ওচৰত আমি যিবোৰ দাবী উত্থাপন কৰি আহি আছো, যেনে আমাৰ মাননি বৃদ্ধি কৰা, এই মাননীয় অসম চৰকাৰৰ পৰা আমি বিচাৰিছো যে 10,000 টকা কমেও এইটো মাননি বৃদ্ধি কৰক। তাৰ পাছতে আমি দাবী কৰিছো যে যিবোৰ ৰন্ধন কৰ্মীয়ে কাম কৰি আছে বিভিন্ন কাৰণত, বিশেষভাৱে যে স্কুলবোৰ একত্ৰীকৰণৰ ফলস্বৰূপে যিসকল ৰন্ধন কৰ্মীয়ে কাম হেৰুৱাই আছে, সেইসকলক 3 লাখ টকাকে এককালীন সাহায্য দিয়ক। 12 মাহৰ কাৰণে মাননি দিয়ক, আমাৰ 10 মাহৰ কাৰণে মাননি দিয়ে আমাৰ ৰন্ধন কৰ্মীক। গতিকে এইবোৰ দাবীক লৈ আমি আগত দিনত আমাৰ আন্দোলন শক্তিশালী কৰাৰ কাৰণে, আমাৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে ইয়াতে সংকল্প গ্ৰহণ কৰা হ'ল। এইখিনিয়ে আমাৰ আজিৰ সন্মিলনৰ জিলা পৰ্যায়ৰ সন্মিলনবোৰৰ আমাৰ এই ধৰণে আমাৰ কামবোৰ